স্মৃতিশক্তি বৃদ্ধি কৰাৰ আটাইতকৈ সহজ উপায় অপৰাজিতা ফুলৰ ৰস। আপুনি বাৰু আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিছে নেকি? আপোনাৰ সন্তানৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে বয়সৰ লগে লগে আপোনাৰ মুখত পৰা চাপসমূহ আপুনি আঁতৰ কৰিব যদি বিচাৰিছে, ডিপ্ৰেশ্যন, টেনশ্যন, ফ্ৰাষ্ট্ৰেশ্যনৰ মহৌষধি হৈছে এয়া অপৰাজিতা ফুল। অপৰাজিতা ফুলৰ ৰস আপুনি নিতৌ সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অপৰাজিতা ফুলৰ ৰস খোৱাটো অতি বেছি প্ৰয়োজনীয় বুলি শেহতীয়াভাৱে গম পাইছোঁ। অপৰাজিতা ফুলৰ ৰস সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ লগতে মানসিকভাৱে আপুনি সবলো হয়। লগতে আপোনাৰ মুখত থকা বিভিন্ন ধৰণৰ বালিৰেখাসমূহো অতি কম সময়ৰ ভিতৰতে আপুনি আঁতৰ কৰিব পাৰে। অপৰাজিতা ফুলৰ ৰস আপুনি বিভিন্ন ধৰণে সেৱন কৰিব পাৰে। আপুনি চাহৰ সলনি অপৰাজিতা ফুলৰ ৰস সেৱন কৰিব পাৰে ৰাতিপুৱা আৰু গধূলি, নাইবা আপুনি ভাতত যিখিনি পানী দিয়ে সেই পানীখিনিৰ সলনি অপৰাজিতা ফুলৰ ৰসখিনি দি আপুনি কুকাৰত হুইচেল মাৰিব দিব পাৰে। কাঁহীখনত নীলা ৰঙৰ ভাতকেইটা দেখি আপোনাৰো মনটো ভাল লাগিব আৰু লগতে অপৰাজিতাৰ গুণাগুণে আপোনাৰ শৰীৰটো সমৃদ্ধ কৰিব। অপৰাজিতাৰ ফুলৰ ৰসৰ কথা বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে কৈ আহিছে। অপৰাজিতাৰ মাহাত্ম্যৰ কথা আমি সকলোৱে জানো।